চাওঁতে চাওঁতে 4টা বছৰ পাৰ হৈ গ'ল। 1 লাখ চৰকাৰী চাকৰিৰ পৰিৱৰ্তে আজি পৰ্যন্ত আমি 1,20,840 গৰাকী যুৱক যুৱতী নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। আজি সেই দিশত আৰু এখোজ আগুৱাই গৈ আমি 342 গৰাকী প্ৰাৰ্থীক পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজত আমি নিযুক্তি দিবৰ বাবে ইয়াত সমবেত হৈছোঁ। আজি নিযুক্তি প্ৰদান অনুষ্ঠানৰ পিছত চৰকাৰী চাকৰি লাভ কৰা যুৱক যুৱতীৰ সংখ্যা 1,21,182 বৃদ্ধি হ'ব। আমাৰ চৰকাৰে নিযুক্তি দিয়াৰ সময়ত আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে এই নিযুক্তিৰ এটা উদ্দেশ্য থাকিব লাগিব আৰু ই আমাৰ শিক্ষা ব্যৱস্থা স্বাস্থ্য ব্যৱস্থাক সুদৃঢ় কৰিব লাগিব। সেয়েহে আমাৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিছিলে যে আমাৰ জেনেৰেল কলেজসমূহক হওক, ইঞ্জিনিয়াৰিং কলেজ হওক, পলিটেকনিক হওক বা মেডিকেল কলেজত হওক, আমি ইয়াতে বা এই গোটেই শিক্ষানুষ্ঠানবিলাকত আমি বিশেষকৈ অধ্যাপক অধ্যাপিকা পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিম। আপোনালোক সকলোৱে অৱগত যে অসমত মেডিকেল কলেজৰ নিযুক্তিৰ বাবে আমি অসম লোকসেৱা আয়োগৰ পৰিৱৰ্তে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বোৰ্ড এখন নিৰ্মাণ কৰিছিলোঁ। তাৰ ফলত মেডিকেল কলেজসমূহত নিযুক্তি এটা ত্বৰান্বিত ব্যৱস্থাৰে হয় আৰু প্ৰায় ক্ষেত্ৰতে মেডিকেল কলেজত পোষ্ট গ্ৰেজুৱেট কোৰ্চৰ ৰিজাল্ট দিয়াৰ দিনাখনেই আমি অধ্যাপক অধ্যাপিকাক নিযুক্তি দিয়াৰ বাবে চেষ্টা কৰোঁ। কাৰণ আমি অনুভৱ কৰোঁ যে এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানসমূহত খালী পদ থকাটোৱে বিভিন্নজনক ক্ষতি কৰে, বিশেষকৈ ছাত্ৰ সমাজক বিস্তৰভাৱে ক্ষতি কৰে। কলেজৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো বহু পৰিমাণে কলেজৰ গভৰ্ণিং বডিৰ ওপৰত নিৰ্ভৰশীল আৰু